গুড মৰ্ণিং। আজি সন্ধিয়া ৰাতিপুৱা উঠিছোঁ। উঠি পেলাই আজিতো বিশেষ একো নাই, ব্ৰততে আছোঁ। খালি ফ্ৰেছ হৈ যিটো কাপোৰ পিন্ধিম আৰু সেইটো কাপোৰ পিন্ধি ঘাটত যাম। তাৰপিছত যি হয় দেখুৱাম। ফ্ৰেছ হৈ মামীলে নতুন কাপোৰ পিন্ধিলোঁ আৰু এতিয়া লিপষ্টিক লগালোঁ নতুন। তাৰপিছত টিভি চাই আছোঁ, তেনেকৈ চফি আহিছে মোৰ ওচৰত। তাইৰ ছাডেনলি কি হৈছে নাজানো, মই চট কৰাৰ কাৰণে তাইৰো দুখ লাগিছে নেকি, কষ্ট পাওঁ বুলি, একে মোৰ লগতে আছে। তাৰপিছত সেয়া ঘাটত যোৱাৰ আগত মামীয়ে মোক আলতা লগাই দিছে। মাৰ মৰম কিনো ক'ব আৰু। তাৰপিছত সি মোক লৈ গ'ল ঘাটলৈকে, মামী পাপা গৈছে, সি মোক লৈ গৈছে। তাৰপিছত সেই ঘাটৰ ভিউ দ্যাট ইজ অলৱেজ টাচ্ড, মানে কিন্তু এক্সট্ৰাকৈ ক'ম। তাৰপিছত সেয়া ডুবকি লগালোঁ, ওলাই আহি এতিয়া কাপোৰযোৰ পিন্ধিলোঁ। তাৰপিছত ঘৰত বাহঁতৰ ঘৰত আৰু চাটমাৰ মূৰ্তি আৰু মোৰ হাতীটো বহালে, নিয়ম ষ্টাৰ্ট হ'ল। তাৰপিছত এয়া কচি বান্ধা হ'ল, চাকি তাকি জ্বলালোঁ। তাৰপিছত এই পৰাণ্ডা মম্মী পাপাহঁত আহিলে, তেনেকেই দিনটো পাৰ কৰিলোঁ আৰু।